নাই মানে তাৰ ওপৰত হাত উঠাবৰ কাৰণে বিকজ মই তাক যদি হাত উঠাওঁ মানে সিটো মোক মাৰ্ডাৰ কৰি পেলাব মানে ইফ হি ইজ 85 kgs দেন আই এম অনলি 50 kgs আধা ৱেইট মানে গম পাইছেনে মোৰ তাক মাৰা আগত মানে মোৰ নিজৰে হাত এখন ভাঙি যাব আৰু মই তাক সেনেকৈ মাৰিব মোৰ সাহস শক্তি থাকিব লাগিব দেন মই গমেই পাইছোঁ দিছ ফটো ইজ মানে কমপ্লিট ফেক মানে ৰিয়েল নহয় তাৰপিছত মই লগালগ মানে এপাৰ্টমেণ্টৰ মানুহক মানে ফোন কৰি সুধিছোঁ যে ইহঁতি আহিছিল নেকি বেংগলোৰৰ ঘৰটোলৈকে আমাৰ এপাৰ্টমেণ্টটোলৈকে তেতিয়া ৰাজীৱ আংকল মানে আমাৰ নেক্সট ড'ৰ নেইবাৰ তেওঁ মোক ফোন কৰি কিনে কৈছে যে অঁ ইহঁতিতো 2 দিন আছে ৰাতি আহিছে দেন একদম আৰ্লি মৰ্ণিং গুচি গৈছে 2 দিন থাকি কিনে মানে তেন মই পিছত ৰিয়েলাইজ কৰিলোঁ যে এই আৰু সি যোনটো টি চাৰ্ট পিন্ধি কিনে মাৰা ফটো দিছে সেই টি চাৰ্টটো মই অহাৰ আগত মই দেখি আহিছোঁ লিটাৰেলি লণ্ড্ৰিত মানে এই জুলাই 1 তাৰিখে যে মই অসম গুচি আহিলোঁ যে এইবিলাক গম পোৱাৰ পিছত মই সেই টি চাৰ্টটো মই দেখি আহিছোঁ কিন্তু টি চাৰ্টটো এতিয়া কেনেকৈ ফাটিলে য'ত মই নায়েই মানে মোৰ এবচেঞ্চত টি চাৰ্টটো কেনেকৈ ফাটিল তোমাক কোনে মাৰিলে মানে কোনে তোমাক সেই ভৰি হাত ছাল উঠাই দিলে সেইবোৰ দেন তাৰপিছত আৰু এইবিলাক কিবা কিবি কাজল চাজল সানি কিনে ফটো উঠিছে একোতো ধৰিবই পৰা নাই বাৰু ফটোকেইখনত মুঠতে পূৰা মানে মানুহৰ তেজ হ'লে তেজটো তোমাৰ ঠিক হয় মানে গোটা হয় আৰু ৰেড হয় একদম ঠিক হয় সি যোনটো